Hello everyone and welcome back to our digital class. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই পুনৰবাৰ তোমালোকক আজি আমাৰ ডিজিটেল পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ যিখন সাপ্লিমেণ্টাৰী ৰিডাৰ্ছ ইন ইংলিছ মোমেণ্টছ আছে সেইখনৰ অন্তৰ্গত এটি সুন্দৰ কাহিনী দ্য এডভেঞ্চাৰ্ছ অফ টোটো বাই ৰাস্কিন বণ্ড আলোচনা কৰিম। So let's start the video. Dear students, I would like to give a brief introduction about the author Ruskin Bond, who wrote the story The Adventure of Toto. So let's know about the author Ruskin Bond. So a prolific writer, Ruskin Bond was born on 19th May 1934 in the quaint town of Kasauli, Punjab States Agency, British India. অৰ্থাৎ বহু সৃজনক্ষম ৰাইটাৰ বা লিখক ৰাস্কিন বণ্ডৰ জন্ম হৈছিল সেই সময়ৰ ব্ৰিটিছ ইণ্ডিয়াৰ যি পঞ্জাৱ ষ্টেটছ এজেঞ্চি আছে সেই পঞ্জাৱ ষ্টেটছ এজেঞ্চিৰ এখন মনোৰম চহৰ কাছৌলীত 1936 চনৰ 19 মেত তেওঁৰ জন্ম হৈছিল আৰু এই কাছৌলী বৰ্তমান আমাৰ হিমাচল প্ৰদেশৰ ৰাজ্যৰ অন্তৰ্গত। Now he lives with his adopted family in the Lander, Missouri in India. বৰ্তমান তেওঁ নিজৰ যি এডপ্টেড ফেমিলি আছে মানে এডপ্টেড ফেমিলি মানে যি ফেমিলিত এজন মানে তুলি লোৱা সন্তান বা এজন তুলি লোৱা কি থাকে অভিভাৱক থাকে তেনেকুৱা ফেমিলিক এডপ্টেড ফেমিলি বুলি কয় সেই ফেমিলিৰ লগত তেওঁ বৰ্তমান ল্যান্ডাৰ মিচৌৰীত বসবাস কৰি আছে। He has written over 100 short stories, essays and novels. তেওঁ এতিয়াও মানে 100কৈও অধিক বিভিন্ন কি লিখিছিলে কাহিনী তাৰপিছত প্ৰবন্ধ আৰু উপন্যাস ৰচনা কৰিছিল। He is a beloved writer of children. তেওঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে তেওঁ এজন প্ৰিয় ৰাইটাৰ হৈছিলে। তেওঁ সৰু ল'ৰা ছোৱালীৰ যথেষ্ট প্ৰিয় আছিলে মানে বহুত প্ৰিয় হয়। On the basis of his popular novel for children, The Blue Umbrella, the Bollywood director Vishal Bharadwaj made a film in 2005 and the movie won the National Award for Best Children's Film. আৰু তেওঁৰ দ্বাৰা ৰচনা কৰা এখন শিশু উপন্যাস ইংৰাজী ভাষাত লিখা শিশু উপন্যাস সেইখনৰ নাম আছিলে দ্য ব্লু আমব্ৰেলা। সেই উপন্যাসখনৰ ওপৰত ভিত্তি কৰি আমাৰ যি বলিউড ডাইৰেক্টৰ আছে নিৰ্দেশক বিশাল ভৰদ্বাজে এখন চিনেমা নিৰ্মাণ কৰিছিল 2005 চনত আৰু সেই চিনেমাখনে সেই বছৰত কি হৈছিলে আমাৰ চিলড্ৰেনৰ বা শিশুৰ শিতানত এখন ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সেই চিনেমাখন পাবলৈ সক্ষম হৈছিলে। His notable works are Our Trees Still Grow in Dehra, A Flight of Pigeons, The Blue Umbrella, The Room on the Roof, Angry River, Rain in the Mountains, etc. তেওঁ বিভিন্ন ধৰণৰ ৰচনা কৰিছিলে। ৰচনাসমূহৰ ভিতৰত আমি কেতবোৰ তোমালোকৰ বাবে লৈ আহিছিলোঁ। সেইসমূহৰ ভিতৰত আছে Our Trees Still Grow in Dehra, A Flight of Pigeons, The Blue Umbrella, The Room on the Roof, Angry River, Rain in the Mountains, etc. ইত্যাদি। Ruskin Bond was awarded the Sahitya Academy in 1992 for his novel in English Our Trees Still Grow in Dehra. He was also awarded the Padma Shri in 1999 and the Padma Bhushan in 2014. Ruskin Bondeও বহুতো স্বীকৃতি পাবলৈ সক্ষম হৈছিলে। সেই সময়ৰ ভিতৰতে 1992 চনত তেওঁ ইংৰাজী উপন্যাস Our Trees Still Grow in Dehra খনৰ বাবে সাহিত্য একাডেমী লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেওঁ 1999 চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ পদ্মশ্ৰী আৰু 2014 চনত পদ্মভূষণ পাবলৈও সক্ষম হৈছিল। So students, this is all about the author Ruskin Bond. Okay? Now, an introduction to the story. So আজি আমি The Adventure of Toto যি কাহিনী আছে সেই কাহিনীবোৰ আলোচনা কৰাৰ আগতে এক চমু আভাস এই কাহিনীৰ ওপৰত তোমালোকক দিবলৈ বিচাৰিছোঁ। The Adventure of Toto is an amusing story which narrates the antics of a naughty monkey named Toto. He was bought by the grandfather of the narrator from a tanga driver. Initially, his mischievous activities were amusing for the family members, but with the passage of time,
All his pranks became wilder and finally grandfather resold Toto to the tanga driver for the paltry sum of 3 rupees. অৰ্থাৎ আজি আমি আলোচনা কৰিবলগীয়া দ্য এডভেঞ্চাৰ অফ টোটো এই যিটো কাহিনীটো খুব আনন্দদায়ক ইণ্টাৰেষ্টিং কাহিনী হয় আৰু য'ত কি বৰ্ণনা কৰা হৈছে টোটো নামৰ এটা খুব দুষ্ট বান্দৰৰ যিখিনি মানে কাৰ্য আছে যিখিনি দুষ্টামি ভৰা কাৰ্য আছে সেইখিনি ইয়াত বৰ্ণনা কৰা হৈছে He was bought by the grandfather of the narrator from a tanga driver আৰু এই টোটো নামৰ যি বান্দৰটো কি হৈছিলে এই কাহিনীটোৰ যি বৰ্ণনা কৰিছে সেই কাহিনী বৰ্ণনা কৰোঁতাৰ ককা দেউতাকে এজন টাঙ্গা ড্ৰাইভাৰৰ পৰা কিনি লৈ আহিছিলে আৰু প্ৰথম অৱস্থাত এই বান্দৰটোৰ টোটো নামৰ বান্দৰটোৰ যিখিনি মিছিভিয়াছ এক্টিভিটিছ আছিলে যিবোৰ দুষ্টামি কাৰ্য আছিলে সেইবিলাক ঘৰৰ ফেমিলি সকলোৱে এনজয় কৰিছিলে আনন্দ পাইছিল কিন্তু সময় বাট উইথ দ্য প্যাসেজ অফ টাইম কিন্তু সময় যোৱাৰ লগে লগে তাৰ এই দুষ্টামিবোৰ খুব বেছি হ'বলৈ ধৰে যাৰ বাবে গোটেই ফেমিলিটোৰ অশান্তি হ'বলৈ ধৰে সেইকাৰণে ককা দেউতাই পুনৰ কি হ'ল সেই বান্দৰটোক যিজন টাঙ্গা ড্ৰাইভাৰৰ পৰা কিনি আনিছিলে আকৌ তেওঁকে মাত্ৰ 3 টকা মূল্যত তাক কি কৰিলে ৰিসোল্ড বা বিক্ৰী কৰি দিলে আৰু এই কাহিনীটোতে আমি খুব আনন্দ পাম ইয়াৰ যিখিনি মিছিভিয়াছ এক্টিভিটি আছে আমি কাহিনীটো আলোচনা কৰাৰ মাজে মাজে গম পাই যাম ঠিক আছে সো let's move on to the story the adventures of Toto ছাত্ৰ ছাত্ৰীসকল মই এতিয়া কাহিনীটো তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে পাৰিলে কিতাপখন লগত এবাৰ লৈ ল'বা So grandfather bought Toto from a tanga driver for the sum of 5 rupees. The tanga driver used to keep the little red monkey tied to a feeding trough, and the monkey looked so out of place there that grandfather decided he would add the little fellow to his private zoo. So Koka Deutae Toto এজন টাঙ্গা ড্ৰাইভাৰ means ঘোঁৰা গাড়ীৰ এজন যিজন ড্ৰাইভাৰ আছে সেই ড্ৰাইভাৰজনৰ পৰা 5 টকা মূল্যত কিনি আনিছিলে The tanga driver used to keep the little red monkey tied to a feeding trough আৰু এই ঘোঁৰা গাড়ী চলোতাজনে কি কৰিছিলে এই সৰু অকমানি ৰঙা বান্দৰটো কিহেৰে বান্ধি ৰাখিছিলে ফিডিং ট্ৰ মানে হৈছে এক প্ৰকাৰ মানে জন্তুক খাবলৈ দিয়া দীঘলীয়া এটা পাত্ৰ সেই পাত্ৰৰ লগত এই ৰেড মাংকি বা ৰঙা বান্দৰটোক বান্ধি ৰাখিছিল and the monkey looked so out of place there আৰু সেই কাৰণে এই বান্দৰটোক তাত মানে খুব অন্যমনস্ক একেবাৰে দুখ মনেৰে থকা দেখা পোৱা গৈছিল আৰু সেয়েহে that grandfather decided he would add the little fellow to his private zoo সেই কাৰণে ককা দেউতাই সিদ্ধান্ত ল'লে যে এই অকমানি জীৱটোক এই অকমানি বান্দৰটোক তেওঁ নিজৰ যি ব্যক্তিগত চিৰিয়াখানা আছে সেই ব্যক্তিগত চিৰিয়াখানাত যোগ দিব মানে ব্যক্তিগত চিৰিয়াখানালৈ এই অকমানি ৰেড ৰঙা বান্দৰটোক তেওঁ লৈ যোৱাৰ সিদ্ধান্ত ল'লে ঠিক আছে Toto was a pretty monkey. His bright eyes sparkled with mischief beneath deep sea eyebrows and his teeth, which were pearly white, were very often displayed in a smile that frightened the life out of elderly Anglo-Indian ladies. But his hands looked dried up as though they had been pickled in the sun for many years. Yet his fingers were quick and wicked, and his tail, while adding to his good looks, grandfather believed a tail would add to anyone's good looks, also served as a third hand. He could use it to hang from a branch, and it was capable of scooping up any delicacy that might be out of reach of his hands. So, Toto was a pretty monkey. Toto এটা খুব মৰম লগা বান্দৰ আছিলে His bright eyes sparkled with mischief beneath deep sea eyebrows. অৰ্থাৎ তাৰ চকুজুৰি তাৰমানে টটোৰ চকুজুৰি কি হৈছিলে খুব উজ্জ্বলি হৈছিলে টিৰব্ৰাইট স্পাৰ্কল মানে কি একদম টিৰব্ৰাই থকা কিহে টিৰব্ৰাইট আছিলে খুব দুষ্টামিত তাৰমানে তাৰ চেলাৰীৰ তলত থকা সেই গভীৰ চকুজুৰিত কি হৈছিলে খুব দুষ্টলিবোৰ তাৰ টিৰবিৰাই জিলিকি আছিলে
and his teeth আৰু তাৰ দাঁতবিৰুৰ which were pearly white যিবোৰ আছিল একদম মুকুতাৰ নিচিনা বগা were very often displayed in a small smile that frightened the life out of elderly Anglo-Indian ladies আৰু তাৰ দাঁতবোৰ যিবোৰ মুকুতাৰ নিচিনা বগা আছিলে আৰু প্ৰায়ে কি কৰিছিলে সেইখিনি এনেভাৱে হাঁহি দিছিলে দাঁত নিকটাই হাঁহি দিছিলে সি যে সেই হাঁহিটোৱে Anglo-Indian ladies বিলাক Anglo-Indian মানে কি ৰিলেটিং টু ব্ৰিটেইন এণ্ড ইণ্ডিয়া যিসকল মানে ব্ৰিটেইনৰো আৰু ইণ্ডিয়াৰ লগত জড়িত থাকে তেওঁলোকক Anglo-Indian বুলি কোৱা হয় আৰু Anglo-Indian মহিলাসকলক কি কৰিছিল বয়স্ক Anglo-Indian লেডিসকলক ভয় খুৱাই দিছিল তাৰ সেই দাঁত নিকটাই যি হাঁহি দিছিল সেই হাঁহিটোৱে But his hands looked dried up as though they had been pickled in the sun for many years. কিন্তু তাৰ হাত দুখন দেখিবলৈ একেবাৰে শুকান হৈ আছিল এনেকুৱা শুকান এনেকুৱা লাগিছিল যেন বহু বছৰলৈ যেনেকৈ আচাৰ শুকাবলৈ ৰাখি থৈ দিয়ে সূৰ্যৰ পোহৰত ৰ'দত তেনেকুৱা ধৰণে তাৰ হাতবিলাক শুকাই গৈছিল Yet his fingers were quick and wicked. যদিও তাৰ হাতবিলাক শুকাই গৈছিল কিন্তু তাৰ আঙুলিবিলাক কি আছিল খুব খৰ কুইক মানে খুব ফাষ্ট খৰ এণ্ড উইকেট মানে একদম নটি খুব মানে প্লেফুলি মিচিভিয়াছ বহুত দুষ্ট নটি আছিলে এণ্ড হিজ টেইল আৰু তাৰ নেজডাল while adding to his good looks আৰু সেই নেজডালে তাৰ সৌন্দৰ্যত আৰু সুৱগা চৰাইছিল বুলি কৈছিল তাৰমানে সৌন্দৰ্যত আৰু তাৰ দুগুণ বঢ়াই তুলিছিল বুলি কৈছে ঠিক আছে grandfather believed a tail would add to anyone's good looks অৰ্থাৎ ককা দেউতাই তাৰমানে কি কৰিছিলে বিশ্বাস কৰিছিল যে এটা মানে নেজডালে কি কৰিব পাৰে কৰোবাৰ মানে জীৱৰ সৌন্দৰ্যতা আৰু বৃদ্ধি কৰি তুলিব পাৰে বেছিকৈ সৌন্দৰ্যৱান কৰি তুলিব পাৰে also served as a third hand আৰু সেই নেজডালে কি হৰ কাম কৰে তৃতীয় হাতৰ কাম কৰে তাৰমানে তাৰ নিজৰ হাত দুখনৰ উপৰিও সেই নেজডালে তাৰ কি কাম কৰে তৃতীয় হাতৰ কাম কৰে he could use it to hang from a branch আৰু এইটো কিহৰ কাৰণে সি ব্যৱহাৰ কৰে মানে ব্ৰাঞ্চ মানে গছৰ ডালত বগোৱাৰ ক্ষেত্ৰত সহায় কৰে and it was capable of scooping up any delicacy that might be out of reach of his hands আৰু এইটো তাৰ নেজডাল মানে আৰু কিহৰ কাৰণে সক্ষম বুলি কৈছে scooping up any delicacy বিভিন্ন ধৰণৰ সুস্বাদু ডেলিকেসি মানে সুস্বাদু যিবোৰ খাদ্য আছে সেই খাদ্যবিলাক যে তাৰ হাত দুখনি ঢুকি নাপায় সেই সুস্বাদু খাদ্য মানে আহৰণ কৰাৰ ক্ষেত্ৰত স্কুপিং আপ মানে আহৰণ টানি অনাৰ ক্ষেত্ৰত সক্ষম বুলি কৈছিলে Grandmother always fussed when grandfather brought home some few bird or animal আইতাই grandmother মানে আইতা সদায় কি হৈছে first means মানে খুব দুখী হৈ যায় খং উঠে মানে কেতিয়া খং উঠে when grandfather যেটা ককা দেউতাই ঘৰলৈ বিভিন্ন জীৱ-জন্তু বা চৰাই লৈ আনে অৰ্থাৎ যেহেতু ককা দেউতাৰ ঘৰত এটা প্ৰাইভেট ব্যক্তিগত চিৰিয়াখানা আছে সেই চিৰিয়াখানালৈ তেওঁ মাজে মাজে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জন্তুবিলাক লৈ আনে আৰু সেইখিনি যেতিয়া লৈ আনে সেই লৈ আনোতেই তাৰমানে আইতাৰ খুব খং উঠে মানে এক বিবাদৰ সৃষ্টি হৈ পৰে ঠিক আছে So it was decided that Toto's presence should be kept a secret from her until she was in particularly good mood. সেইকাৰণে সিদ্ধান্ত লোৱা হয় যে টোটোৰ উপস্থিতি ঘৰখনত টোটোৰ উপস্থিতিটো এক গোপনভাৱে ৰাখিব কাৰ পৰা আইতাকৰ পৰা গোপনে ৰখা হ'ব কেতিয়ালৈকে যেতিয়ালৈকে তাৰমানে আইতাৰ মুডটো মানে তেওঁৰ যাতে মনটো ভাল হৈ নাথাকে মুডটো যাতে যেতিয়ালৈকে ভাল দেখা পোৱা নাযায় তেতিয়ালৈকে টোটোৰ উপস্থিতিটো ঘৰত গোপনে ৰখা হ'ব বুলি সিদ্ধান্ত লোৱা হ'ল Grandfather and I put him away in a little closet opening into my bedroom wall where he was tied securely or so we thought to a peg fastened into the wall so কি কৰা হ'ল তাৰ পিছত ককা দেউতা আৰু মই সেই কাৰণে তাক মোৰ নিজৰ শুৱনি কোঠাত থকা যেটো ক্লোজেট মিন্স মানে লাইক কাপবোৰ্ড বা ৱাৰ্ড্ৰব বা কাপোৰ থবলৈ যিবোৰ আলমাৰি থাকে তেনেকুৱা কাপবোৰ্ড বা এনেকুৱা ৱাৰ্ড্ৰব বা এনেকুৱা সৰু কেবিনত কি কৰা হ'ল তাক লৈ অহা হ'ল তাত থোৱা হ'ল where he was tied securely য'ত তাক মানে securely মানে খুব দৃঢ়ভাৱে তাক বান্ধি ৰখা হ'ল আৰু আমি ভাবিছিলোঁ মানে কি আমি ভাবিছিলোঁ তাক মানে খুব দৃঢ়ভাৱে আমি তাক বান্ধি ৰাখিছোঁ মানে একদম সুৰক্ষিতভাৱে দৃঢ়ভাৱে বান্ধি ৰাখিছোঁ কিহত to a peg means kind of hook মানে ৱালত যেনেকৈ কিবা উলমাবলৈ হুক ৰখা হয় তেনেকুৱা পেগত
কিয় fastened into the wall to tie or fix firmly তাৰমানে খুব দৃঢ়ভাৱে মানে বন্ধা বা লগোৱা বুজায় হেতু fasten মানে সেই তেওঁৰ মানে নেৰেটৰৰ কোণী কোঠাত যেটো তাৰমানে ৱাৰ্ড্ৰবটো আছিল বা কাপবোৰ্ড আছিল তাৰ ভিতৰত এটা হাকুটাত মানে তাক ওলমাই বান্ধি মানে ৰখা সুৰক্ষিতভাৱে ৰখা হ'ল যেহেতু তাৰ উপস্থিতিটো এতিয়াও মানে কি গোপনে ৰখা হৈছিল ঠিক আছে এখিনিলৈকে বুজি পালা now a few hours later when grandfather and I came back to release Toto we found that the walls which has been covered with some ornamental paper chosen by grandfather now stood out as naked brick and plaster তাৰপিছত কিছু ঘণ্টাৰ পিছত যেতিয়া মই আৰু ককায়ে টোটক মুকলি কৰি দিবলৈ গৈছিলোঁ we found that আমি কি দেখিলোঁ the walls which has been covered with some ornamental paper chosen by grandfather যে সেই দেৱালখন যিখন দেৱাল কিছুমান ornamental paper মানে খুব ডেকৰেটিভ পেপাৰ ধুনীয়া ৰং বিৰঙৰ যিবোৰ পেপাৰ থাকে যিবোৰ ককা দেউতাই বাছি বাছি আনিছিলে সেইবোৰ লগাই থোৱা আছিল ৱালত সেইবোৰ কি হৈছিল stood out as naked brick and plaster সেইবোৰ এৰুৱাই মানে এতিয়া একেবাৰে খুব মানে ইটা আৰু কি হৈ গৈছে প্লাষ্টাৰ এৰুৱা নিচিনা হৈ গৈছে তাৰ মানে একদম নেকেড হৈ গৈছে মুক্ত হৈ গৈছে মানে সেইখিনি এৰাৰ পিছত সেইবোৰ ওলাই গৈছে the peg in the wall had been wrenched from its socket and my school blazer which had been hanging there was in shreds তাৰ পিছত কি কৈছে the peg in the wall had been wrenched আৰু যেটো হাকুটা আছিল পেগ আছিল ৱালত লগোৱা আছিল সেই পেগডাল কি হৈছিল খুব জোৰেৰে তাৰমানে টানি জুকাৰি পেলাই দিয়া আছিল ৰেঞ্চ মানে কি জোৰেৰে বা জুকাৰি উলিয়াই দিয়া আছিল from its socket মানে socket মানে কি য'ত মানে পেগটো লগাবৰ কাৰণে ফুটা বা হোল থাকে ছিদ্ৰ থাকে সেই যেটো ৱালত মানে এনেকুৱা ছিদ্ৰ কৰি দিয়া হয় সেই পেগটো লগাবৰ কাৰণে সেই হাকুটা লগোৱা ফুটাটো কি কৰা হৈছিল মানে জোৰেৰে টানি উলিয়াই দিয়া হৈছিল and my school blazer আৰু মই স্কুলত পিন্ধি যোৱা যেটো কোট এক প্ৰকাৰৰ কোট হয় স্কুললৈ পিন্ধি যাবলৈ which had been hanging there যেটো তাত উলমাই থোৱা আছিল was in shreds কি হৈছিল সেইটো একদম ফাটি চিৰাচিৰ কৰি দিয়া হৈছিল দীঘলীয়া ঠেক টুকুৰা টুকুৰকৈ কৰি দিয়া হৈছিল I wondered what grandmother would say মই ভাবিছো এতিয়া মানে মই চিন্তা কৰিছো নেৰেটৰ ভয় লাগিছে যে এতিয়া আইতাই কি ক'ব but grandfather didn't worry কিন্তু ককা দেউতাই একদম চিন্তা নকৰিলে চিন্তিত দেখা পোৱা নগল he seemed pleased with Toto's performance আনকি তেওঁ টোটোৰ এইবোৰ যিবোৰ কাৰুকাৰ্য কৰিলে যে এইবোৰ দুষ্টামিবোৰ যে কৰিলে ৰেঞ্চ কৰি দিলে তাৰ ব্লেজাৰ ফাটি চিৰাচিৰ কৰি দিলে সেই কাৰুকাৰ্যবিলাক দেখি তাৰমানে ককা দেউতাকৰ চিন্তা হোৱাৰ পৰিৱৰ্তে তেওঁ আনন্দহে পালে His clever said grandfather ককা দেউতাই ক'লে সি চতুৰ আছে সি টেঙৰ বা চতুৰ মানে কোন টেঙৰ টোটোক টেঙৰ বুলি কৈছে চতুৰ বুলি কৈছে Given time I'm sure he could have tied the torn pieces of your blazer into a rope and made his escape from the window তাক অকমান সময় দিয়া হলে মই নিশ্চিতভাৱে ক'ব পাৰো যে হি তোমাৰ স্কুললৈ পিন্ধি যোৱা যেটো টুকুৰা টুকুৰি হৈ আছিল ব্লেজাৰটো সেই ব্লেজাৰটো কি কৰিলে হয় ইটো হিটোৰ লগত গাঁঠি পেলাই ডাল দীঘলীয়া ৰছী বনাই ললে হয় আৰু কি কৰিলে হয় সেই ৰছীডাল বনাই পেলাই খিৰিকিৰে সেইটো ব্যৱহাৰ কৰি মানে পলাই যাব পাৰিলে হয় তাক যদি সময় দিয়া হলে সি ইমানেই টেঙৰ যে হি তোমাৰ ফাটি চিৰাচি কৰি দিয়া ব্লেজাৰটো টুকুৰা টুকুৰি হৈ যোৱা ব্লেজাৰটো লগাই এটা ৰছী বনাই খিৰিকিৰে পৰাই যাব পাৰিলে হয় ঠিক আছে so now his presence in the house still a secret তাৰ অৱস্থিতি বা উপস্থিতি ঘৰত এতিয়াও গোপনে ৰখা হৈছে টোটোৰ উপস্থিতি মানে এতিয়াও ঘৰত গোপনে ৰখা হৈছে Toto was now transferred to a big cage in the servants' quarter where a number of grandfather's pets lived very sociably together. A tortoise, a pair of rabbits, a tame squirrel, and for a while my pet goat. তাৰপিছত কিছে টোটোক এতিয়া তাৰ পৰা কি কৰা হ'ল স্থানান্তৰ কৰা হ'ল ট্ৰান্সফাৰ কৰা মানে কি স্থানান্তৰ কৰা হ'ল কলৈ সাৰ্ভেন্ট কোৱাৰ্টাৰ ওচৰত থকা যেটো ডাঙৰ কেজ মানে পিঞ্জৰা আছে তালৈ তাক কি কৰা হ'ল শিফট কৰা হ'ল বা স্থানান্তৰ কৰা হ'ল য'ত where a number of grandfathers pets ককা দেউতাৰ বিভিন্ন পোহনীয়া জন্তুবিলাক কি কৰে একেলগে খুব মিলা প্ৰীতিৰে মানে বসবাস কৰে আৰু সেই সমূহৰ ভিতৰত কি আছে
এটা টৰ্টইজ কাছ, a pair of rabbits এযোৰ মানে শহাপহু, a tame squirrel এটা পোহনীয়া কেৰ্কেটুৱা, and for a while আৰু কিছু সময়ৰ কাৰণে my pet goat মোৰ পোহনীয়া ছাগলীজনী. But the monkey wouldn't allow any of his companions to sleep at night. কিন্তু এই বান্দৰটোৱে কোনো এটা তাৰ লগৰ এতিয়া মানে তাক যিহেতু তালে শিফ্ট কৰি দিয়া হ'ল তাৰ এই মানে একেলগে থকা এই জন্তুবিলাকক কোনো কালে তাৰমানে ৰাতি শান্তিৰে শুব নিদিয়ে. বান্দৰটো ইমানেই দুষ্ট কৰি থাকে যে কাকো সি শান্তিৰে ৰাতি শুবলৈ নিদিয়ে. So grandfather, who had to leave Dehradun next day to collect his pension in Saharanpur, decided to take him along. সেইকাৰণে ককায়ে কি কৰিলে, ককায়ে যি মানে পিছদিনাখন দেহৰাদুন তেওঁলোকে যিহেতু বৰ্তমান দেহৰাদুনত আছে, দেহৰাদুন ইজ ইন উত্তৰাখণ্ড ৰাজ্যৰ এখন হয় কেপিটেল হয়, দেহৰাদুনত আছে. নেক্সট ডে টু কালেক্ট হিজ পেঞ্চন ইন চাহাৰানপুৰ. নেক্সট ডে তাৰ পিছদিনাখন যিহেতু ককা দেউতা দেহৰাদুন এৰি চাহাৰানপুৰলৈ যাব তেওঁৰ পেঞ্চন আনিবলৈ কাৰণে. চাহাৰানপুৰ ইজ ইন উত্তৰ প্ৰদেশত আছে এতিয়া, সেই চাহাৰানপুৰলৈ যাব. ডিচাইডেড টু টেক হিম এলং. কি সিদ্ধান্ত ল'লে যে ট'টক লগত লৈ যাব. যিহেতু ট'টই তাৰ যিটো মানে তাৰ লগৰ যিবিলাক জীৱ জন্তুবিলাক ৰাতি শান্তিৰে থাকিব নিদিয়ে, দুষ্ট কৰি থাকে, সেইকাৰণে ককা যিজনে মানে পিছদিনাখন দেহৰাদুনৰ পৰা তেওঁ চাহাৰানপুৰলৈ পেঞ্চন আনিবলৈ যাব, সেইকাৰণে তেওঁ সিদ্ধান্ত ল'লে কি তেওঁ ট'টক লগত লৈ যাব. ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত এই কাহিনীটোৰ ইমানখিনিলৈকে আলোচনা কৰিম. পাৰ্ট আমি নেক্সটত ইয়াৰ বাকী অংশখিনি আলোচনা কৰিম. ঠিক আছে, আজি আমি আলোচনা কৰা এই পেৰাগ্ৰাফবিলাকত অন্তৰ্গত থকা ৱৰ্ড মিনিং হ'লে আকৌ এবাৰ চকু দিওঁ আহাচোন. ফিডিং থ্ৰ মিনছ এ লং নেৰ' কণ্টেইনাৰ ফৰ এনিমেলছ টু ইট আউট অফ. মানে জন্তুক খাবলৈ দিয়া এবিধ দীঘল ঠেক পাত্ৰ. স্পাৰ্কলড মিনছ শ্বাইন ব্ৰাইটলি উইথ ফ্লেশ্ড অফ লাইট. টুইংকল মানে তীৰ ব্ৰাই থকা. beneath মানে কি বিলো বা তলত. উইকেট মিনছ প্লেফুলি মিচিভিয়াছ অৰ নটি. মানে কি যিবোৰ তাৰমানে দুষ্টামি কৰে মানে সৰু সৰু বাচ্চাবিলাকে বা সৰু সৰু জীৱবিলাকে সেইবোৰ মানে খেলা ধূলাৰ ক্ষেত্ৰত যিটো দুষ্টামি বা নটি বুলি ক'ব পাৰোঁ সেইটো. স্কুপিং আপ মিনছ পিকিং আপ বা আহৰণ কৰা. ডেলিকেচি মিনছ টেষ্টি ফুড আইটেম সুস্বাদু খাদ্যবস্তু. Then first means distress or annoyance made an issue out of. দুখ বা সমস্যাৰ সৃষ্টি কৰা. Closet means cupboard, wardrobe or cabinet. কাপোৰ থোৱা আলমাৰী বা ভিতৰুৱা এনেকুৱা কোঠা. Securely it means firmly মানে কি খুব দৃঢ়ভাৱে বা সুৰক্ষিতভাৱে. Then peg a kind of hook মানে এক ধৰণৰ হাকুটা. Then fasten to tie or fix firmly means to tie or fix firmly মানে দৃঢ়ভাৱে বন্ধা বা লগোৱা. Wrenched means pulled strongly or jerked মানে জোৰেৰে টানি অনা বা জোকাৰি দিয়া. Then socket means the hole where the peg into the wall. তাৰ দেৱালত হাকুটা লগোৱা যিটো ছিদ্ৰ বা ফুটা থাকে সেইটো সকেট বুলি কোৱা হয়. Then threads means long narrow মানে দীঘলীয়া ঠেক টুকুৰা. ঠিক আছে, এই পেৰাগ্ৰাফত আমি কিছুমান এই গুৰুত্বপূৰ্ণ শব্দবোৰ চালোঁ, ইয়াৰ অৰ্থবোৰ তোমালোকে নোট ডাউন কৰি ল'বা বহি. ঠিক আছে, চ' আজি আমি এই ভিডিঅ'টো ইমানতে অন্ত কৰিলোঁ. নেক্সট ভিডিঅ'ত আমি ইয়াৰ পৰৱৰ্তী অংশখিনি আলোচনা কৰিম. টিল দেন থেংক ইউ, টেক কেয়াৰ.